আচলতে আজি স্বাধীনতা দিৱসৰ এই এটা সুন্দৰ মুহূৰ্ত বুলি কৈছোঁ। তাৰোপৰি ইমান প্ৰবল ৰ'দ, গোটেই দিনটো মানুহে ৰ'দত থৰকাচুটি হৈ আছিল। তাৰ মতে আকৌ মেঘে কৈছে কি যে আমি আছোঁ, এতিয়া ছাতিটো মেঘে দি আছে, মাজে মাজে বৰষুণ এটুপ দুটুপ পেলাই আছে। আশা ৰাখিছোঁ যে খেলখন ধুনীয়াকৈ হৈ আছে আৰু এই খেলখনে এটা নতুন বাৰ্তাও দিছে যে এই অঞ্চলৰ আমাৰ যিসকল ৰাইজ সুন্দৰভাৱে তেওঁলোকে সঁহাৰিও দিছে আজি স্বাধীনতা দিৱসত, যে তেওঁলোকে মহিলা ফুটবল দেখা নাছিল আৰু এতিয়া দেখিছিল টিভিৰ পৰ্দাত, কিন্তু এতিয়া নিজ চকুৱে দেখা পাইছে। আৰু বহু সম্ভাৱনাপূৰ্ণ আমাৰ খেলুৱৈ ইয়াত দেখিছোঁ যে আজি এই দলটোকেইটাত আছে। আৰু সেই সম্ভাৱনাৰ বাবেই ইয়াত থকা যিসকল আমাৰ মহিলা বা আমাৰ ছোৱালী, তেওঁলোকে এটা নতুন উৎসাহ পাব, উদ্দীপনা পাব। খেলপথাৰখন যথেষ্ট পৰিমাণে খেলৰ অনুপযোগী হৈ আছে, সেইটো দিশো আমি চাব লাগিব। আৰু যদি খেলুৱৈ ওলায় তেতিয়াহ'লে আপুনি খেলপথাৰো আমি কি ক'ব পাৰোঁ, আলোচনা কৰি পেলাই ঠিক ঠাক কৰি দিব পাৰিম। বাৰিষাটো যোৱাৰ পিছতেই এই কামভাৰ দায়িত্বটো আমাৰো আছে, সকলোৰে আছে। গতিকে খেলৰ যেতিয়াই বেছি জনপ্ৰিয় হ'ব, তেতিয়া আমিও আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমিও যথেষ্ট পৰিমাণে কাম কৰিবলৈ। আজি পশ্চিম লক্ষ্মী অঞ্চলত যিখন মহিলা ফুটবল খেল খুব ভালে লাগিছে আৰু এওঁলোকৰ মাজৰ পৰা কমিটিৰ মাজত মোৰ ঘৰলৈ দুজন গৈছে, যাই পেলাই তেওঁলোকে কৈছে আমাৰ এটা দল তুমি উৎসৰ্গা কৰিব লাগিব। মই লগ কৈছোঁ লাহজন আৰু ডুমুনিচিকিৰ কোনো পাৰ্থক্য নাই, মই লগ কৈছোঁ হৈ যাব বুলি কৈছোঁ। আৰু ধুনীয়া এই খেলখন পৰিদৰ্শন হৈছে, ভাল হৈছে। আগন্তুক এনেকুৱা খেল আৰু হৈ যাওক বুলি আমি ভাবোঁ আৰু আশীৰ্বাদ কৰোঁ।